নমস্কাৰ ছাত্ৰক স্বাগতম জনাইছোঁ আসাম টিচাৰ ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজত লৈ আছোঁ ক্লাছ 10ৰ আমাণ্ডাৰ কুৱেশ্যন এনচাৰৰ তৃতীয় পাৰ্টটো, অৰ্থাৎ ইয়াৰ আগত পাৰ্টটো যদি চোৱা নাই চাব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। কুৱেশ্যন নম্বৰ 4, হু ইজ দ্য স্পীকাৰ ইন ষ্টেঞ্জাছ 2, 4 and 6? ডু ইউ থিংক দিছ স্পীকাৰ লিষ্টেনিং টু দ্য স্পীকাৰ ইন ষ্টেঞ্জাছ 1, 3, 5 and 7? অৰ্থাৎ ইয়াত সুধিছে 2 নম্বৰ 3 নম্বৰ আৰু 2 নম্বৰ 4 নম্বৰ আৰু 6 নম্বৰ ষ্টেঞ্জাটোৰ স্পীকাৰ বৰ্ণনা কোনে কৈছে সুধিছে। ডু ইউ থিংক দিছ স্পীকাৰ ইজ লিষ্টেনিং দ্য স্পীকাৰ ইন ষ্টেঞ্জাছ 1, 3, 5 and 7? অৰ্থাৎ 1, 3, 5 আৰু 7 ষ্টেঞ্জাটোত যিজনে কথা কৈছে তেওঁৰ কথাটো শুনিছেনে সুধিছে। এনচাৰটো হ'ব আমাণ্ডা ইজ দ্য স্পীকাৰ ইন দ্য ষ্টেঞ্জাছ 2, 4 and 6? অৰ্থাৎ 2, 4 ষ্টেঞ্জাটোৰ 2, 4 and 6 ষ্টেঞ্জাটোৰ কথাখিনি কৈছে আমাণ্ডা কৈছে নো, আমাণ্ডা ইজ নট লিষ্টেনিং টু দ্য স্পীকাৰ ইন ষ্টেঞ্জাছ 1, 2, 5 and 7? অৰ্থাৎ 1, 3 ইয়াত 1, 3 ওলাইছে 1, 3, 5 and 7 মে বি হাৰ মাদাৰ। অৰ্থাৎ এইখিনি কথা তেওঁৰ মাকে কৈছিল আমাণ্ডা ডাজ নট লাইক টু বি ইনষ্ট্ৰাক্টেড এভৰি টাইমছ। অৰ্থাৎ আমাণ্ডাই প্ৰত্যেক সময়তে তেওঁক নিৰ্দেশনা দি থকাটো ভাল নাপায়। এণ্ড হুৱেন চামবডি ডাজ চি ইগনৰ্ছ ডেট অল এণ্ড ড্ৰিমছ অফ দ্য থিংছ চি ৱেণ্ট টু ডু। অৰ্থাৎ আমাণ্ডাক প্ৰত্যেক টাইমতে কোনোবাই যিকোনো মানুহে অৰ্থাৎ আদেশ দি থাকিলে তেওঁ ভাল নাপায় আৰু তেওঁক ইগন'ৰ কৰে, আৰু আমাণ্ডাই এখন কাল্পনিক জগতলৈ গুচি যায় অফ দ্য থিংছ অৰ্থাৎ কাল্পনিক জগতৰ বস্তুবোৰৰ মাজলৈ গুচি যায়। অৰ্থাৎ আমাণ্ডাই তেওঁক এইটোৱে বুজাইছে যে আমাণ্ডা অকলশৰীয়াভাৱে থাকি ভাল পায়, আমাণ্ডা কোনোবা আদেশ দিলে আমাণ্ডাই ভাল নাপায়। কুৱেশ্যন নম্বৰ 5, হোৱাট কুড আমাণ্ডা ডু ইফ চি ৱেৰ এ মাৰমেইড? আমাণ্ডাই যদি মাৰমেইড হ'লে কি কৰিলেন? ইফ চি ৱেৰ এ মাৰমেইড আমাণ্ডা কুড ড্ৰিফ্ট এৰাউণ্ড হেপিলি দ্য ক্লেইম চি ৱেৰ চি কুড বি দ্য অনলি ইনহেবিটেণ্টছ। অৰ্থাৎ এইটো কৈছে যে যদি তেওঁ সেই আকাশখনত মুক্ত মনে থাকিব পাৰিলেহেঁতেন, আমাণ্ডাই সেইটো কৈছে। কুৱেশ্যন নম্বৰ 6, ইজ আমাণ্ডা অৰফান হুৱে ডাজ চি চে চ'? আনচাৰ নো, আমাণ্ডা ইজ নট অৰফান। অৰ্থাৎ ইয়াত সুধিছে আমাণ্ডা অৰফান নেকি? অৰ্থাৎ আমাণ্ডা মাউৰা নেকি? আমাণ্ডা মাউৰা নহয়। হুৱে ডাজ চি চে চ'? অৰ্থাৎ আমাণ্ডা নিজকে কিয় মাউৰা বুলি কৈছে? চি ছেইড বিকজ চি ডাজ নট লাইক টু বি ইনষ্ট্ৰাক্টেড বাই হাৰ পেৰেণ্টছ এণ্ড ৱেণ্ট টু বি এল'ন। অৰ্থাৎ আমাণ্ডাই ঘৰৰ মানুহে নিৰ্দেশনা দি থকাটো বিচৰা নাছিল, অৰ্থাৎ তেওঁ অকলশৰীয়াভাৱে থাকি ভাল পাইছিল। চি ৱেণ্ট টু দ্য ৰুম এৰাউণ্ড ইন দ্য ষ্ট্ৰীটছ এণ্ড পেটাৰ্ণ ডাষ্ট উইথ হাৰ বাৰী ফিট। অৰ্থাৎ আমাণ্ডাই ৰুমৰ বাহিৰত ঘূৰি ফুৰি ভাল পাইছিল, আৰু আমাণ্ডাই বালিত তাত কিছুমান ছবি আঁকিব বিচাৰিছিল, অৰ্থাৎ আৰ্ট কৰিব বিচাৰিছিল বালিত। চি ডিজায়াৰ্ড চাইলেঞ্চ এণ্ড ফ্ৰীডম। অৰ্থাৎ তেওঁ আমাণ্ডাই নীৰৱতা আৰু ফ্ৰীডম ভাল পাইছিল। চ' চি ড্ৰিমছ হাৰ চেল্ফ এজ এন অৰফান। সেইকাৰণে তেওঁ অৰফান বুলি কৈছে। আজি পাৰ্টত ইমানখিনি আছিল, বাকী ইয়াৰ পিছত মই ক'ৰবাৰ কুৱেশ্যন এনচাৰ দিম, তোমালোকে ভালকৈ পঢ়িবলৈ আশা কৰে। যিমান ফোন কৰিলোঁ, নমস্কাৰ।